সাবাস বঢ়িয়া বঢ়িয়া আমাৰ অসম চৰকাৰ লগতে কেন্দ্ৰীয় চৰকাৰ যি ভয় আছিল সেই ভয়ক আমাৰ অসমীয়াৰ যি আবেগ আছিল এই সকলো বিলাকক আপোনালোকে আওকাণ কৰি সিদ্ধান্ত লৈছে অকলহৰে আপোনালোকে অসমীয়াৰ ভৱিষ্যত অসমীয়াৰ যি অস্তিত্ব আপোনালোকে সিদ্ধান্ত লৈছে কিন্তু আপোনালোকে কুদা নাই অসমীয়াৰ পৰা আপোনালোকে জানিব লগা নাই অসমীয়াৰ পৰা যিসকল অসমীয়াই আপোনালোকক গাদীত বহুৱাইছে সেই সকলক আপোনালোকে প্ৰশ্ন কৰাৰ কোনো প্ৰয়োজন বোধ বুলি হবা নাই কিন্তু কিয় আপোনালোকে এনেকুৱা কৰিছে কিয় সেই শ্বহীদ সেই আমাৰ যি স্বাধীন অসমৰ বাবে প্ৰতি পল জংগলে জংগলে ঘূৰি ফুৰা কিছুমান আমাৰ অসমীয়াৰ বেকাৰ যুৱকৰ যি তেজ ভাঙলি কৰিছে যি এতিয়াও আমাৰ বাবে সংগ্ৰাম কৰি আছে তেওঁলোকক আপোনালোকে প্ৰশ্ন কৰা নাই আমি ভুল কৰি আছো নে শুদ্ধ কৰি আছো কিয় আপোনালোকে অকলৰে এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'বলৈ ওলাইছে আপোনালোকে এবাৰ নিজক প্ৰশ্ন কৰিছেনে না আপোনালোকে ভাবে আপোনালোকে অকল অসমীয়া আপোনালোকে কেৱল অসম আৰু আপোনালোকে যি ভাবে সেয়ে আপোনালোকৰ মতে হ'ব আপোনালোকে তেনেকুৱা বুলি ভাবিছে যদি ভুল ভাবিছে কাৰণ যদিও আপোনালোকে এনেকুৱা ধৰণৰ সিদ্ধান্ত ল'বলৈ ওলাইছে আমাৰ নিচিনা প্ৰতিজন যুৱকে আমাৰ নিচিনা প্ৰতিটো ডেকাই এদিন নহয় এদিন যেনেকৈ এতিয়া ওলাই আহিছে তেনেদৰে এতিয়া আমিও ওলাই যাবলৈ বাধ্য হ'ম আৰু এয়া আমাৰ কেৱল কথা নহয় এয়া আমাৰ প্ৰতিশ্ৰুতি আজি ইউটিউব জগততে আপোনালোকে দেখিব আজিৰ তাৰিখৰ পৰা হয়তো প্ৰতিজন অসমীয়া ইউটিউবাৰে ভিডিঅ' আপলোড কৰিবলৈ আৰম্ভ কৰিছে আৰু তেওঁলোকে কেৱল যে এয়াই নহয় যে তেওঁলোকে কেৱল ভিডিঅ' আপলোড কৰিব তেওঁলোকে নিজে যুদ্ধ কৰিবলৈ ৰণ কৰিবলৈ আগুৱাই যাবলৈ তেওঁলোকৰ বুকুত সাহস আছে আৰু এটা কথা কওঁ আপোনালোকক হোৱাটছএপৰ ষ্টেটাছতে হওক ভিডিঅ'ৰ জৰিয়তে আমি ইয়াৰ এই বিলখনৰ জৰিয়তে বা বিলখনৰ বিৰোধিতা কৰিলে অকল নহ'ব সেইটো আমি সকলোৱে জানো কিন্তু আমি এটা কাৰণ ইয়াৰ লগতে আৰু এটা কৰিব পাৰোঁ সেইটো হৈছে আমি ইয়াৰ পিছত কৰিম কি হয়তো সকলে ভিডিঅ' চাই থকা সকলে ভাবিছে আমি এতিয়া কি কৰিব পাৰিম এটা কথা কওঁ আপোনাৰ ঘৰখনৰ পৰাই আপোনালোকে এটা ভাল গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব পাৰে সেই সিদ্ধান্তটো হৈছে এনেকুৱা ধৰণৰ যদি এটা কথা কওঁ আমি আপোন ভালে জগত বাবলৈ কথা আছে আৰু আপুনি আপোনাৰ ঘৰখনক নিজৰ সেই আবেগটো দিয়ক আমি অসমীয়া বুলি তেতিয়া সেই ঘৰখনে আপোনালোকৰ ওচৰৰ সমাজখনক দিব সমাজৰ পৰা সম্পূৰ্ণ বহল হৈ যাব আৰু ইয়ে আমাৰ সমগ্ৰ অসমখনকে আৱৰি ল'ব আৰু এদিন অসমত কেৱল অসমীয়া আৰু এটা কথা কওঁ আমাৰ অসমীয়া জাতিয়ে কেতিয়া ধৰ্ম বিচৰা নাই অসমীয়া কোনো ধৰ্ম নহয় অসমীয়া আছে এটা জাতি আৰু এই অসমীয়া জাতিয়ে এই সময়ত যি আমাৰ যিকেইটা বহিৰাগত শত্ৰু আছে তাক হৰুৱাবলৈ সক্ষম হৈছিল আজি লাচিতে এক ৰাতিৰ ভিতৰত গড় বনাবলৈ সক্ষম হৈছিল তেনেহ'লে এখন চৰকাৰ ভাঙি পেলোৱাটো অসমীয়াৰ কাৰণে কোনো ডাঙৰ কথা নহয় একেদিনা আপোনালোকে ভাঙি চিঙি চুৰমাৰ হৈ যাব পাৰে আৰু অসমীয়াৰ আবেগৰ লগত নেখেলিব সেয়ে মই প্ৰতিটো যিজন চৰকাৰৰ প্ৰতিজন ব্যক্তিলৈ অসম চৰকাৰে হওক বা আমাৰ মোদী চৰকাৰে হওক সকলোলৈ এয়া আহ্বান যে অসমীয়াৰ আবেগৰ লগত নেখেলিব আজি মই উঠি আহিছো আৰু মোতকৈ সৰু সৰু ল'ৰা উঠি আহিব আৰু আপোনাক এনেকৈ প্ৰশ্ন কৰিবলৈ বাধ্য হ'ব চ' মোৰ লগত আছে জিতুমণি এষাৰ ক'ব মই 110% বিৰোধিতা কৰিছো ঠিক তেনেদৰে আপোনালোকে কেৱল হোৱাটছএপৰ ষ্টেটাছ বা ফেচবুকত ফটো দি লাভ নাই আপোনালোকৰ মনৰ পৰা সকলোকে ওলাই আনক কেৱল অসমীয়াক বচাব লাগে ইয়াতে কোনো জাতি ধৰ্ম ভাগ কৰি লাভ নাই হিন্দু মুছলমান ভাগ কৰি লাভ নাই কেৱল মোৰ ফালৰ পৰা এটাই কথা 110% মই বিৰোধিতা কৰিছো আপোনালোকেও কৰক লগতে আপোনালোকেও ওলাই আহক আমাৰ এই অসমীয়া সমাজক অসমীয়া জাতিটোক বচাবলৈ বাকি আপোনালোকে কৈ দিলে গোটেইখিনি কথা যিখিনি কথা কৈ দিলে সেইখিনি বহুতেই ইম্পৰ্টেন্ট আৰু সেইখিনি কথা একেবাৰে বহুত আমাৰ বাবে লাগতিয়াল সো কেসি চেনেল যেহেতু কেসি আৰু অলপ কৈ দিব সো এয়া কথা ক'লো যে মই এই জিতুমণিৰ লগত সম্পূৰ্ণৰূপে একমত আমি বিৰোধিতা কৰিছো আৰু প্ৰতিজন প্ৰকৃত অসমীয়াই ইয়াৰ বিৰুদ্ধে বিৰোধিতা কৰি যাব যেতিয়ালৈকে আমাৰ মৃত্যু নহয় এয়া আপোনালোকে শুনি লওক আমি কোনো কাৰণতে এই বিলখনক সমৰ্থন নকৰো তো আজিৰ এই ভিডিঅটো ইমানখিনি যদি কি কৰ ভিডিঅটো ভাল লগা ভিডিঅ মই নকওঁ যে ভাল লগা আমাৰ দুখ লগা ভিডিঅ আমাৰ এজি কি পৰ্যায় হৈছে এইটো ভবা নাছিলো জীৱনত যে এনেকুৱা ধৰণৰ এটা পৰ্যায় আহি পৰিব কৰিছে তাক আমি বিৰোধিতা কৰি যাম আৰু কি কৰিম উপায়তো নাই তো এখিনি ইমানখিনি মই ভিডিঅটো চাই থকাৰ কাৰণে ধন্যবাদ জয়